ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশী তোমালোকৰ মাজলৈ নতুন ভিডিঅ' এটিলৈ আকৌ আহিছো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ আৰু বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ 8 নম্বৰ পাঠ আছিল ভাৰতীয় সভ্যতাৰ আৰম্ভণি আৰু আজি আমি এই পাঠটিৰ 11 নম্বৰ অংশ আলোচনা কৰিম আৰু 11 নম্বৰ অংশত তোমালোকৰ লগত মই আলোচনা কৰিম তোমালোকৰ কৰ্মপুথিখনৰ অন্তৰ্গত অনুশীলনীসমূহ মানে 8 নম্বৰ পাঠৰ কৰ্মপুথিৰ অনুশীলনীসমূহ আজিৰ ভাগটোত আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল পোন প্ৰথমে আমি 1 নম্বৰ প্ৰশ্নটি চাওচোন আহা 1 নম্বৰ প্ৰশ্নটি দিছে প্ৰাচীন সভ্যতাসমূহ নদীৰ পাৰত গঢ় লৈ উঠিছিল আমি পাইছো যে প্ৰাচীন সভ্যতাসমূহ নদীৰ পাৰত গঢ় লৈ উঠিছিল আৰু তোমালোকে ইয়াৰ কাৰণ কি বুলি ভাবা নদীৰ পাৰত প্ৰাচীন সভ্যতাসমূহ কিয় গঢ় লৈ উঠিছিল ইয়াৰ কাৰণ কি তোমালোকক কৈছে যে শিক্ষকে ছাত্ৰ ছাত্ৰীক গোটত বিভক্ত কৰি এই বিষয়ে আলোচনা কৰি লিখিবলৈ দিব ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজৰ নিজৰ বিদ্যালয়ত আলোচনা কৰি গোটত লিখিবা কিন্তু কেইটামান কাৰণ মই তোমালোকক ইয়াতে লিখি দিছো হেইকেটা কাৰণৰ সহায় লৈ তোমালোকে নিজা নিজাকে লিখিব পাৰা আহাচোন আমি কাৰণ কেইটা আলোচনা কৰো কাৰণ কেইটা দিছে ডাঙৰ নৈ আৰু ইয়াৰ উপনৈবোৰৰ পানীয়ে খেতিবাতিৰ বিকাশত অৰিহণা যোগায় ডাঙৰ নৈ আৰু ইয়াৰ উপনৈবোৰৰ পানীয়ে কি কৰে খেতিবাতিৰ বিকাশত অৰিহণা যোগায় সেই কাৰণে হয়তো নৈ পাৰত সভ্যতাসমূহ গঢ় লৈ উঠিছিল 2 নম্বৰত দিছো জলপথে যোগাযোগৰ সুবিধা দি বেপাৰ বাণিজ্যৰ প্ৰসাৰত সহায় কৰে জলপথ নৈ নদীৰ পাৰত বাস কৰিলে কি হয় জলপথৰ সুবিধা হয় আৰু জলপথসমূহে কি কৰে বেহা বেপাৰৰ প্ৰসাৰত সুবিধা কৰে বা সহায় কৰে আৰু 3 নম্বৰ কাৰণ হিচাপে লিখিছো নৈপৰীয়া জলবায়ু সাৰুৱা ভূমি বনজ সম্পদ আদিয়ে উন্নতিৰ বাবে অনুকূল পৰিবেশৰ সৃষ্টি কৰে নৈ পাৰৰ ভূমি কি হয় সাৰুৱা হয় আৰু জলবায়ু অনুকূল হয় আৰু তাত বনজ সম্পদসমূহৰো কি থাকে প্ৰয়োভৰ থাকে সেই কাৰণে কি হয় নৈ পাৰত কি হয় সভ্যতা গঢ় লৈ উঠিছিল বুলি ক'ব পাৰি ছাত্ৰ ছাত্ৰীসকল এইকেইটা কাৰণ তোমালোকক মই দি দিছো আৰু তোমালোকে নিজা নিজাকেও যদি কাৰণ বিচাৰি পোৱা আলোচনা কৰি তোমালোকৰ শ্ৰেণী কোঠাত লিখিবা হওক ছাত্ৰ ছাত্ৰীসকল আমি 2 নম্বৰ প্ৰশ্নটিলৈ আহিছো 2 নম্বৰ প্ৰশ্নত দিছে আজিৰ পৰা প্ৰায় 4700 বছৰ পূৰ্বে সিন্ধু নৈৰ পাৰত এক নগৰীয়া সভ্যতাই গা কৰি উঠিছিল বাক্যশাৰীত উল্লেখ কৰা বছৰৰ এই ধাৰণাটোক আমি কিমান খ্ৰীষ্টপূৰ্ব বুলি লিখিব পাৰো এডাল সময় ৰেখা অংকন কৰি তাত নিৰ্দেশ কৰা আমি খ্ৰীষ্টপূৰ্ব আৰু খ্ৰীষ্টাব্দৰ বিষয়ে পাইছো ছাত্ৰ ছাত্ৰীসকল আৰু আমি সময় ৰেখাৰ বিষয়েও পাইছিলো এতিয়া আজিৰ পৰা 4700 বছৰ পূৰ্বে হৰপ্পা সভ্যতাৰ আৰম্ভণি হৈছিল বুলি কৈছে তেতিয়া হলে সেই সময়খিনি হ'ব খ্ৰীষ্টপূৰ্ব আমাৰ যীশু খ্ৰীষ্টৰ জন্ম হোৱাৰ পৰা সময় এতিয়া কিমান হ'ল ছাত্ৰ ছাত্ৰীসকল 2025 বছৰ কিন্তু হৰপ্পা সভ্যতা হৈছিল 4700 বছৰ আগতে মানে আমি পিছুৱাই গৈ চাব লাগিব খ্ৰীষ্টাব্দৰ ফালে আমি নোৱাৰোৱে লিখিব আমি লিখিব লাগিব খ্ৰীষ্টপূৰ্বৰ ফালে যদি 4700 বছৰ বুলি কৈছে 4700 বছৰ হলে এতিয়াৰ আমি 2025 ইফালে বিয়োগ কৰি আৰু সিফালে আমি পিছুৱাই গলে আমি কিমান পাম 2675 খ্ৰীষ্টপূৰ্ব আমি ইয়াতে খ্ৰীষ্টপূৰ্ব মই ইফালে তোমালোকক ৰেখাডালত আঁকি দেখুৱাইছো 1000 2000 এনেকে মই দেখুৱাইছো যদি আমাৰ হৰপ্পা সভ্যতাৰ সময় 4700 বছৰ পূৰ্বে বুলি কৈছে আমি কোনখিনিত অংকন কৰিব লাগিব আমি ছাত্ৰ ছাত্ৰীসকল এইখিনি মানত আমি কি কৰিব লাগিব দেখুৱাই দিব লাগিব বা অংকন কৰি দিব লাগিব আৰু সেইখিনি সময় কিমান হ'ব 2675 খ্ৰীষ্টপূৰ্ব আজিৰ পৰা 4700 বছৰ আগত হলে কিমান হ'ব
2675 খ্ৰীষ্টপূৰ্ব 3 নম্বৰ প্ৰশ্ন তলৰ মানচিত্ৰখনত হৰপ্পা সভ্যতাৰ স্থান চিনাক্ত কৰি শুদ্ধ উত্তৰটোৰ কাষত গোল চিন দিব দিছে ছাত্ৰ ছাত্ৰীসকল ইয়াত এখন আমাক পুৰণি সময়ৰ ভাৰতবৰ্ষৰ বা গোটেই পৃথিৱীৰে এখন মানচিত্ৰ ইয়াতে দিছে আৰু তোমালোকক ইয়াতে দেখুৱাই দিছে চোৱাচোন ক খ গ ঘ এতিয়া এই মানচিত্ৰখনত হৰপ্পা সভ্যতাৰ স্থাননো কোনটো আছিলে সেইটো আমি দেখুৱাই দিব লাগিব আমি কেনেকৈ দেখুৱাই দিম আমি ইয়াত দেখুৱাব নালাগে আমাৰ ইয়াতে ক খ গ ঘ গোল চিন দি দিব লাগিব আমি মানচিত্ৰখন চাওঁ আহাচোন এইখন যদি আমাৰ ভাৰতবৰ্ষ এইখন ভাৰতবৰ্ষ আৰু আমাৰ হৰপ্পা সভ্যতাৰ সৃষ্টি এইখিনি মানত হৈছিলে খ নম্বৰটো আমি কি কৰিব লাগিব গোল কৰি দিব লাগিব এনেকে তোমালোকে গোলটো পুৰ কৰি দিলে হ'ব খ নম্বৰৰ সেই ঠাইখিনি কি হৈছে হৰপ্পা সভ্যতাৰ স্থান হিচাপে দেখুওৱা হৈছে এইখনে হৈছে ছাত্ৰ ছাত্ৰীসকল মানচিত্ৰখন 4 নম্বৰ তলৰ চিত্ৰবোৰ চিনাক্ত কৰি বাকচত দিয়া নামবোৰ চিত্ৰৰ তলে তলে লিখা আমাক বাকচত কিছুমান নাম দিছে আৰু নামসমূহ আমি চিত্ৰখন চাই চিনাক্ত কৰি নামবোৰ লিখিব লাগিব 1 নম্বৰত দিছে ইউনিকৰ্ন ঘৰৰ ভগ্নাৱশেষ হৰপ্পা লিপি পশুপতি শিৱ নলা নৰ্দমা এতিয়া আমাৰ এইখন ছবি প্ৰথম ছবিখন চোৱা ছাত্ৰ ছাত্ৰীসকল এই প্ৰথম ছবিখন হৈছে হৰপ্পা সভ্যতাৰ ঘৰৰ ভগ্নাৱশেষ মানে ঘৰৰ কিছুমান তেওঁলোকৰ ঘৰৰ কিছুমান ভগ্নাৱশেষ এই ছবিখনত দেখুৱাইছে গতিকে আমি এই বাকচটোত লিখি দিব লাগিব ঘৰৰ ভগ্নাৱশেষ ধৰিব পাৰিছা নিশ্চয় তোমালোকে এইখন হৈছে হৰপ্পা সভ্যতাৰ ঘৰৰ ভগ্নাৱশেষ আৰু এইখনত আমি কি দেখিছো নলা নৰ্দমাৰ এখন ছবি হৰপ্পা সভ্যতাৰ সময়ৰ আমি তলত লিখি দিব লাগিব নলা নৰ্দমা পুনৰাই লিখি দিছো মই ছাত্ৰ ছাত্ৰীসকল এইখনো লিখি দিছো ঘৰৰ ভগ্নাৱশেষ আৰু এইখন হৈছে নলা ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় ধৰিব পাৰিছা প্ৰথমখন হৈছে হৰপ্পা সভ্যতাৰ ঘৰৰ ভগ্নাৱশেষ আৰু দ্বিতীয়খন হৈছে নলা নৰ্দমা আকৌ আমি 3 নম্বৰখন চাওঁ 3 নম্বৰত এইখন কি ছাত্ৰ ছাত্ৰীসকল এইখন ইউনিকৰ্নৰ ছবি ইউনিকৰ্ন বুলি আমি বাকচটোত লিখি দিব লাগিব কৰ্ণ ধৰিব পাৰিছা নিশ্চয় তোমালোকে এইখন হৈছে ইউনিকৰ্নৰ ছবি আৰু এইখন হৈছে পশুপতি শিৱৰ এইখন ছবি পশুপতি শিৱ ধৰিব পাৰিছা ছাত্ৰ ছাত্ৰীসকল এইখন হৈছে ইউনিকৰ্ন আৰু এইখন হৈছে পশুপতি শিৱৰ ছবি আৰু এখন ছবি দিছে সেইখনত আমি দেখিছো কি হৰপ্পাৰ লিপি হৰপ্পাৰ আখৰ বা হৰপ্পাৰ লিপি আমি তলৰ বাকচটোত লিখি দিব লাগিব হৰপ্পা লিপি
এনে ধৰণে ছাত্ৰ ছাত্ৰীসকল বাকচত তোমালোকে নামসমূহ লিখি ল'ব পাৰা পৰৱৰ্তী প্ৰশ্ন 5 নম্বৰ প্ৰশ্নত দিছে হৰপ্পা সভ্যতাৰ খনন কাৰ্যত বিভিন্ন পুৰাতাত্ত্বিক অৱশেষ আৱিষ্কাৰ হৈছে হৰপ্পা সভ্যতাৰ সময়ৰ এই অৱশেষৰ পৰা আমি কিছুমান সিদ্ধান্তত উপনীত হ'ব পাৰো প্ৰথমটো বাকচত এনে কিছু অৱশেষৰ বিষয়ে উল্লেখ আছে তোমালোকে এইবোৰ দ্বিতীয় বাকচত দিয়া সিদ্ধান্তসমূহৰ লগত মিলোৱা আমাক কিছুমান সিদ্ধান্তৰ বিষয়ে দিয়া হৈছে যিবোৰ হৰপ্পা সভ্যতাৰ খনন কাৰ্যত পুৰাতাত্ত্বিকসকলে আৱিষ্কাৰ কৰিছিল দুটা বাকচ তোমালোকক ইয়াতে দিছে চাই লোৱা ছাত্ৰ ছাত্ৰীসকল আৰু এই দুটা বাকচত তোমালোকক ওপৰৰ বাকচটোত কিছুমান সিদ্ধান্তৰ বিষয়ে দিছে আৰু এই সিদ্ধান্তখিনি আমি তলৰ ইয়াত মিলাব লাগিব ছাত্ৰ ছাত্ৰীসকল আমি উত্তৰৰ সুবিধাৰ কাৰণে মই তোমালোকক ইয়াতে 1 নম্বৰ 2 নম্বৰ দি লম আৰু সেই মিলা নম্বৰ কেইটা আমি ইয়াতে দি যাম আহাচোন প্ৰথমটো দিছে ৰাজহুৱা ভঁৰাল এইটো আমি 1 নম্বৰ দিছো 2 নম্বৰ পকী ৰাস্তা ঘাট আৰু তাৰ লগত সংযোজিত জল নিষ্কাশন ব্যৱস্থা এইটো আমি 2 নম্বৰ দি দিছো ৰঙীন কলহ শিলৰ মূৰ্তি বঞ্জৰ মূৰ্তি এইটো আমি 3 নম্বৰ দি দিও সিল মোহৰৰ লিপি 4 নম্বৰ দি দিও আৰু দুৰ্গ আৰু দেৱাল হেইটো দিছো 5 নম্বৰ এতিয়া আমি তলত দিয়া কথাখিনি পঢ়ো ক নম্বৰত দিছে নগৰ পৰিকল্পনা আৰু নিৰ্মাণ এতিয়া আমি কি কৰিব লাগিব ওপৰত দিয়া সিদ্ধান্ত কোনটোৰ লগত নগৰ পৰিকল্পনা আৰু নিৰ্মাণটো মিলিব ছাত্ৰ ছাত্ৰীসকল নগৰ পৰিকল্পনা আৰু নিৰ্মাণ বুলি ক'লে আমি 2 নম্বৰ সিদ্ধান্তটোৰ কথা ক'ব লাগিব পকী ৰাস্তা ঘাট আৰু তাৰ লগত সংযোজিত জল নিষ্কাশন ব্যৱস্থা সেই কথাখিনি হ'ব নগৰ পৰিকল্পনা আৰু নিৰ্মাণৰ লগত মিলা কথা গতিকে মই গোটেই বাক্যটো তোমালোকক লিখি নিদিও মই নিৰ্দেশ কৰি দিয়া 2 নম্বৰটো মই তাত লিখি দিম নিশ্চয় তোমালোকে বুজি পাবা তেনেকে দিলে মই ইয়াত 2 নম্বৰ বুলি লিখি দিছো 2 নম্বৰ মানে 2 নম্বৰ বাক্যটোত থকা কথাখিনি ইয়াত হ'ব খ নম্বৰ দিছে নগৰবোৰক প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী আৰু বহি আক্ৰমণৰ পৰা সুৰক্ষা দিবলৈ চেষ্টা কৰিছিল নগৰবোৰক প্ৰাকৃতিক দুৰ্যোগ বানপানী বা বহি আক্ৰমণৰ পৰা সুৰক্ষা দিবলৈ চেষ্টা কৰিছিল হেইটোৰ লগত আমাৰ কোনটো মিলিব ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰত থকা বাক্যটো দুৰ্গ আৰু দেৱালে নগৰবোৰক কি কৰিছিল সুৰক্ষা দিছিল গতিকে আমি ইয়াতে 5 নম্বৰ লিখি দিম গ নম্বৰ তেওঁলোকে নিজৰ বয়বস্তুবোৰ চিনাক্ত কৰিবলৈ চিন দিব পাৰিছিল নিজৰ বয়বস্তুবোৰ চিনাক্ত কৰিবলৈ চিন দিব পাৰিছিল আৰু সেইটো হ'ব 4 নম্বৰ সিল মোহৰৰ লিপি আমি ইয়াতে কি কৰো 4 নম্বৰ বুলি লিখি দিওঁ বুজিছা নিশ্চয় তোমালোকে খ নম্বৰ তাৰ শিল্পীসকলৰ কৰ্মৰাজি নিখুঁত আছিল এই কথাখিনি আমি কৰ পৰা গম পাওঁ 3 নম্বৰত থকা ৰঙীন কলহ শিলৰ মূৰ্তি বঞ্জৰ মূৰ্তি আদিৰ পৰা আমি গম পাম যে তেখেতসকল কি আছিল তেখেতসকলৰ কৰ্মৰাজি নিখুঁত আছিল 3 নম্বৰ আমি ইয়াত 3 নম্বৰ দি দিছো কৃষিৰ উৎপাদনত ৰাহি আৰু জমা কৃষিৰ উৎপাদনত যিবোৰ ৰাহি আৰু জমা হৈছিল সেইবোৰ ক'ত ৰাখিছিল ৰাজহুৱা ভঁৰালত আৰু ৰাজহুৱা ভঁৰাল আছে ক'ত ছাত্ৰ ছাত্ৰীসকল 1 নম্বৰত আমি ইয়াতে 1 নম্বৰ দি দিম ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে হ'ল দুইটা বাকচত থকা কথাখিনিৰ মিল এনেদৰে তোমালোকে লিখিব পাৰা 6 নম্বৰ প্ৰশ্ন তলৰ বাকচত কিছুমান নদীৰ নাম দিয়া আছে তোমালোকে তলত দিয়া সভ্যতাসমূহ কোন কোন নদীৰ পাৰত গঢ় লৈ উঠিছিল বাকচৰ পৰা বিচাৰি খালি ঠাইত লিখা ছাত্ৰ ছাত্ৰীসকল আমাক ইয়াত বাকচ এটা দিছে আৰু নদীৰ নাম কিছুমান লিখিছে যেনে ব্ৰহ্মপুত্ৰ গংগা টেমছ নীল হোৱাংহু সিন্ধু সোৱণশিৰি টাইগ্ৰিছ গোদাবৰী আমাজন এতিয়া আমাক কিছুমান সভ্যতাৰ কথা দিছে সভ্যতাসমূহটো নৈৰ পাৰতে গঢ় লৈ উঠিছিল আমি জানো গতিকে
আমাক যিকেইটা সভ্যতাৰ কথা সুধিছে সেই সভ্যতাসমূহ কোনবোৰ নৈৰ পাৰত গঢ় লৈ উঠিছিল সেইখিনি আমি লিখিব লাগিব ক নম্বৰ হৰপ্পা সভ্যতা ছাত্ৰ ছাত্ৰীসকল হৰপ্পা সভ্যতা গঢ় লৈ উঠিছিল ক'ত সিন্ধু নদীৰ পাৰত সিন্ধু দিছে আমি ইয়াতে নদী লিখি দিছো সিন্ধু নদীৰ পাৰত হৰপ্পা সভ্যতা গঢ় লৈ উঠিছিল খ নম্বৰ মিছৰীয় সভ্যতা ছাত্ৰ ছাত্ৰীসকল মিছৰীয় সভ্যতা গঢ় লৈ উঠিছিল নীল নদীৰ পাৰত ইয়াত তোমালোকক দি দিয়া হৈছে নীল নদীৰ পাৰত খ নম্বৰটো মিছৰীয় সভ্যতা গ নম্বৰ চীনা সভ্যতা চীনা সভ্যতা গঢ় লৈ উঠিছিল হুৱাংহু নদীৰ পাৰত আৰু খ দিছে মেছ'পটেমিয়া সভ্যতা মেছ'পটেমিয়া সভ্যতা ছাত্ৰ ছাত্ৰীসকল টাইগ্ৰিছ নদীৰ পাৰত গঢ় লৈ উঠিছিল তোমালোকৰ কাৰণে লিখি দিয়া হৈছে ইয়াতে তোমালোকে চাই লবা 7 নম্বৰ তলৰ ভাৰতৰ মানচিত্ৰখনত এখন মানচিত্ৰ দিছে ছাত্ৰ ছাত্ৰীসকল তাত কেইখনমান উল্লেখযোগ্য নগৰ কেইখনমান নগৰৰ নাম উপযুক্ত স্থানত বহুৱাব দিছে আমি মানচিত্ৰখন চাই লওঁ ছাত্ৰ ছাত্ৰীসকল এইখন মানচিত্ৰত তোমালোকক কেৱল ৰঙা ফুটফুট কেইটাহে দিছে আৰু মই তোমালোকক বুজোৱাৰ সুবিধাৰ কাৰণে এই ৰঙা ফুটফুটৰ বিপৰীতে মই ক খ গ খ ঙ প্ৰথম ছ দ্বিতীয় ছ দি দিছো তোমালোকেও হেনে ধৰণে কৰিব পাৰা এতিয়া আমি প্ৰথমটো দিছিলো কি কটো তোমালোকে চোৱা ক নম্বৰ ঠাইখনৰ নাম হৈছে চুটকা জেণ্ডৰ ইয়াত মই লিখি দিছো তোমালোকক ক নম্বৰৰ যেহেতু ইয়াত অসুবিধা হ'ব মানচিত্ৰখনত লিখা সেইহে তোমালোকে মানচিত্ৰখন আৰু নামবোৰ ইফালে চাই ললে গম পাবা ক নম্বৰৰ ঠাইখন হ'ল চুটকা জেণ্ডৰ ছাত্ৰ ছাত্ৰীসকল চুটকা জেণ্ডৰ খটো চোৱা খটো দিছে ইয়াতে আৰু সেই ঠাইখনৰ নাম হৈছে মহেঞ্জোদাৰো খ নম্বৰৰ ঠাইখন ছাত্ৰ ছাত্ৰীসকল মহেঞ্জোদাৰো গ নম্বৰ এইখিনিত দিছে আৰু গ নম্বৰৰ ঠাইখনৰ নাম হৈছে হৰপ্পা ছাত্ৰ ছাত্ৰীসকল খ নম্বৰ দিছে খ নম্বৰৰ এই ঠাইখিনি হৈছে কালিবাংগান নামৰ ঠাই সেইখিনি তাৰ পিছত ঙ নম্বৰ চাই লোৱা ঙ নম্বৰো এইখিনিতে আছে ঙ নম্বৰটো ঠাইখনৰ নাম হৈছে কোট ডিজি ঙ নম্বৰৰ ঠাইখন প্ৰথম ছ নম্বৰ এইখিনিত ছাত্ৰ ছাত্ৰীসকল প্ৰথম ছ নম্বৰৰ ঠাইখন হৈছে ঢোলবিৰা আৰু দ্বিতীয় ছ নম্বৰ এইখিনি দ্বিতীয় ছ নম্বৰ হৈছে লুথাল ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে তোমালোকে চিনাক্ত কৰিব পাৰা মই বুজোৱাৰ সুবিধাৰ কাৰণে তোমালোকক ইয়াতে ক খ গ ঘ দিছো ইয়াত যেহেতু নাম লিখিবলৈ অসুবিধা হ'ল হয় আৰু সেই নামৰ বিপক্ষে মানে নম্বৰৰ বিপক্ষে এই নামসমূহ ইয়াতে দি লৈছো তোমালোকে নিজে নিজে চাই লৈ বুজি পাবা কথাটো পৰৱৰ্তী প্ৰশ্ন 8 নম্বৰ হৰপ্পা সভ্যতাৰ খনন কাৰ্যত কিছুমান মাটিৰ বাচনৰ অৱশেষ পোৱা গৈছে তলৰ চিত্ৰটোত কলহৰ কাষত থকা টুকুৰাবোৰ সঠিক ঠাইত বহুৱাই চিত্ৰটো সম্পূৰ্ণ কৰা মাটিৰ বাচন বহু পোৱা গৈছে হৰপ্পা সভ্যতাৰ সময়ৰ আৰু ইয়াত তোমালোকক এটা কলহৰ চিত্ৰ দেখুৱাইছে আৰু কাষত তোমালোকক কিছুমান কি দিছে টুকুৰা দেখুৱাইছে সেই টুকুৰাবোৰ আমি কি কৰিব লাগে সঠিক ঠাইত বহুৱাব লাগে মিলাব লাগে মানে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক টুকুৰাবোৰ মিলাই এটা কলহৰ চিত্ৰটো ইয়াত দেখুৱাই দিছো তোমালোকে নিজে নিজে ঘৰত চেষ্টা কৰিবা মানে নিজে নিজে তোমালোকে টুকুৰাবোৰ মিলাব চেষ্টা কৰিবা মই তোমালোকক ইয়াতে সেই টুকুৰাবোৰ মিলাই কলহৰ যেটো চিত্ৰ হ'ব ইয়াত দেখুৱাই দিছো হেতু হৈছে চিত্ৰটো পৰৱৰ্তী প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকল 9 নম্বৰ প্ৰশ্ন তলৰ বাক্যবোৰত থকা শুদ্ধ শব্দটোত ৰাইট চিন দিব দিছে শুদ্ধ যেটো শব্দ দুটা শব্দ দিছে দুটা শব্দৰ ভিতৰত এটা শব্দ শুদ্ধ হ'ব আৰু সেই শুদ্ধ শব্দটোত ৰাইট চিন দিব লাগে ক নম্বৰ হৰপ্পা সভ্যতাৰ সাধাৰণ প্ৰজাই দুৰ্গ অবলিক নামনি চহৰত বাস কৰিছিল ছাত্ৰ ছাত্ৰীসকল হৰপ্পা সভ্যতাৰ সাধাৰণ প্ৰজাই ক'ত বাস কৰিছিল
নামনি চহৰত আমি নামনিত ৰাইট দি দিব লাগিব শুদ্ধ চিন নামনি চহৰত হৰপ্পা সভ্যতাৰ প্ৰজাসকলে বাস কৰিছিল খ নম্বৰ হৰপ্পা সভ্যতাৰ বাট পথবোৰ আয়তাকাৰ অবলিক ত্ৰিভুজাকাৰ আছিল হৰপ্পা সভ্যতাৰ ৰাস্তা মানে ৰাস্তা ঘাটবোৰ বা বাট পথবোৰ ছাত্ৰ ছাত্ৰীসকল কেনেকুৱা আছিলে আয়তাকাৰত ৰাইট দি দিয়া আয়তাকাৰটো শুদ্ধ উত্তৰ গ নম্বৰ হৰপ্পা সভ্যতাৰ নগৰৰ নলাবোৰ ইটাৰে নিৰ্মিত ঢাকনিৰে ঢকা আছিল নে উন্মুক্ত আছিল নলা নৰ্দমাবোৰ যে আছিলে সেই নলা নৰ্দমাবোৰ ইটাৰে নিৰ্মিত ঢাকনিৰে কি আছিলে ঢকা আছিলে ঢকাত আমি কি দিব লাগিব ৰাইট দিব লাগিব ছাত্ৰ ছাত্ৰীসকল আমি কি কৰিব লাগিব ঢকা শব্দটোত ৰাইট দি দিব লাগিব মানে সেইটো শুদ্ধ উত্তৰ খ নম্বৰ মেছপটেমিয়া অবলিক চীনা সভ্যতাৰ লগত হৰপ্পা সভ্যতাৰ বাণিজ্যিক সম্পৰ্ক থকাৰ প্ৰমাণ পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকল মেছপটেমিয়া নে চীনা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেছপটেমিয়াৰ লগত কি আছিলে হৰপ্পাসকলৰ বাণিজ্যিক সম্পৰ্ক আছিলে ঙ নম্বৰ হৰপ্পা সভ্যতাৰ চিল মোহৰত খোদিত পুৰুষৰ প্ৰতিচ্ছবিক পশুপতি শিৱ অবলিক বিষ্ণু বুলি অভিহিত কৰা দেখা যায় হৰপ্পা সভ্যতাৰ খনন কাৰ্যত যিবোৰ চিল মোহৰ উদ্ধাৰ হৈছিল তাত কি আছিলে পশুপতি শিৱৰ ছবি আছিলে মানে তাত যিবোৰ প্ৰতিচ্ছবি পাইছিলে পুৰুষৰ প্ৰতিচ্ছবি সেই পুৰুষৰ প্ৰতিচ্ছবিবোৰক পশুপতি শিৱ নে বিষ্ণু বুলি অভিহিত কৰিছিল ছাত্ৰ ছাত্ৰীসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পশুপতি শিৱ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিল আমাৰ ৮ নম্বৰ পাঠৰ কৰ্মপুথিৰ অনুশীলনীসমূহ আৰু পৰৱৰ্তী অনুশীলনী লৈ মই তোমালোকৰ মাজলৈ আকৌ আহিম আজিলৈ এৰিছো ধন্যবাদ